হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে আৰু পুনৰাই এটা সুন্দৰ বিশ্ৰাম দিন আকৌ আমাক দিলে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ মলাখী 3:10 আৰু সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, মোৰ গৃহত আহাৰ হ'বৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশমভাগ আনা। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰষাম নে নবৰষাম, তাক জানিবলৈ তোমালোকে ইয়াকেই মোক পৰীক্ষা কৰি চোৱা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে আমি যে ঈশ্বৰৰ কাৰণে উপহাৰ, দান, দশমভাগ আমি যে আনো, সেইটো ঈশ্বৰে যে দুখীয়া বা ঈশ্বৰে যে মানুহৰ পৰা খুজি থাকে সেইটো বুলি নহয়। আমি প্ৰমাণ যাতে চাওঁ ঈশ্বৰ সত্য হয় নে নহয়। ঈশ্বৰ নিজৰ যিটো ঈশ্বৰে যিটো নিজে সংকল্প কৰিছে আমাৰ কাৰণে, সেইটো তেওঁ কৰিব নে নকৰে, সেইটোকে আমাক পৰীক্ষা কৰিবৰ কাৰণে ঈশ্বৰে নিজে আমাক কৈ আছে যে আমি যদি নিজে পৰীক্ষা কৰি চাওঁ তেওঁ কৰিব পৰা ঈশ্বৰ হয় নে নহয়, তেওঁ দিব পৰা ঈশ্বৰ হয় নে নহয়। ঈশ্বৰে আমাক নিজে পৰীক্ষা কৰিবৰ কাৰণে দিছে। হালেলুয়া, কাৰণ তেওঁ মৰ্যাদা ৰখা ঈশ্বৰ, তেওঁ বিশ্বাসী ঈশ্বৰ। সেইকাৰণে তেওঁ নিজেই পৰীক্ষা কৰিবৰ কাৰণে কৈ আছে। এতে কৈছে, মোৰ গৃহত আহাৰ হ'বৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশমভাগ আনা বুলি কৈছে। মোৰ গৃহত আহাৰ হ'বৰ নিমিত্তে বুলি কৈছে। ঈশ্বৰৰ গৃহত আহাৰ হ'বৰ নিমিত্তে, কাৰ আহাৰ হ'বৰ নিমিত্তে? যিবিলাক ঈশ্বৰৰ কাম কৰি আছে, পৰিচৰ্যা কৰি আছে, এই মানুহবিলাকৰ কাৰণেহে। ঈশ্বৰে নিজৰ কাৰণে খোজা নাই। ঈশ্বৰে মানুহবিলাকক দিয়ে আৰু ঈশ্বৰে যে খোজে সেনেকুৱা নহয়। প্ৰিয় বিশ্বাসীসকল, আমাৰ ঈশ্বৰ দি পেলাই খোজা ঈশ্বৰ নহয়। ঈশ্বৰে এইটো কাৰণে গোটেই দশমভাগ আৰু দানবিলাক, উপহাৰবিলাক কিয় নিজৰ গৃহত আনিবলৈ দিছে, যাতে তেওঁৰ পৰিচৰ্যা কৰা মানুহবিলাকৰ কাৰণে আহাৰ হয়, সহায় হয়, তাৰ কাৰণে। আৰু এই কৰাৰ পাছতে যে তেওঁ এইটো বুলি কৈছে যে আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম বুলি কৈছে। আৰু ঠায়ে ইয়াতে কৈছে আকৌ যে আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰষাম নে নবৰষাম, তাকে জানিবলৈ আমাক কি কৰিব দিছে, ঈশ্বৰে পৰীক্ষা কৰিব দিছে। যে দান, উপহাৰ, দশমভাগবিলাক আমি গীৰ্জালৈ আনিব লাগিব, আমি উপাসনালৈ আনিব লাগিব, যাতে তেওঁৰ ৰাইজৰ কাৰণে যি ব্যক্তিসকলে কাম কৰি আছে, পৰিচাৰকসকলে, সেইবিলাকৰ কাৰণে যাতে আহাৰ হয়, সহায় হয়, তাৰ কাৰণে। আৰু এইটো কৰিলে ঈশ্বৰে আমাক আকাশৰ দুৱাৰ মুকলি কৰি আশীৰ্বাদ বৰষাব। আৰু যদিও আমাৰ বিশ্বাস নাই, তথাপি আমাক দি পেলাই চাব দিছে। দশমভাগবিলাক তেওঁৰ গৃহত আনি দেখাব দিছে, প্ৰমাণ চাবৰ কাৰণে। হালেলুয়া, তেওঁ আকাশৰ দুৱাৰ মুকলি কৰি তেওঁ আশীৰ্বাদ বৰষাম বুলি কৈছে। বৰষাম নে নবৰষাম, তোমালোকে ইয়াকেই মোক পৰীক্ষা কৰি চোৱা বুলি কৈছে। কি কৰে, এনেকুৱা কোন ঈশ্বৰ আছে যে নিজকে প্ৰমাণ চাবৰ কাৰণে তেওঁ কয়
এজনে ঈশ্বৰ আছে যিটো আমাৰ ঈশ্বৰ জিহুৱা। তেওঁৱে একদম ডাইৰেক্টলি তেওঁৱে ক'ব পাৰে যে পৰীক্ষা কৰি চোৱা, মোকে পৰীক্ষা কৰি চোৱা যে মোৰ ভাল হয় নে নহয়। সেইকাৰণে বাক্যই কৈছে যে জিহুৱা যে মংগলময় তাক আস্বাদন কৰি চোৱা। হালেলুয়া। তেওঁ ভাল হয় নে নহয়, তেওঁ মংগলকাৰী ঈশ্বৰ হয় নে নহয় তাক আমি আস্বাদন কৰিব দিছে, চেলেকি চাব দিছে, টেষ্ট কৰিব দিছে। এনেকুৱা কোন আছে, কোন ঈশ্বৰ আছে? একমাত্ৰ ঈশ্বৰ জিহুৱাই আছে। হালেলুয়া। মই বিশ্বাস কৰোঁ প্ৰভু বিশ্বাসে কৰে কাৰণে আমাৰ উপহাৰ দান দশমভাগবিলাক আমি ঈশ্বৰৰ কাৰণে আনিব লাগে। সেইটো কাৰণে নহয় যে আমি বাধ্যত পৰি দি আছোঁ বা দিব লাগে কাৰণে দি আছোঁ, সেইটো নহয়। আমি ঠাইছ উপহাৰ যদি আমি মাহে প্ৰতি দি থাকোঁ, আমি যদি নিয়মিতভাৱে দি থাকোঁ, তেনেহ'লে আমাক এইটোৱে বুজা যায় যে আমি কিমান ঈশ্বৰৰ কাৰণে বিশ্বাসী হয়। আমি কিমান ঈশ্বৰৰ কাৰণে প্ৰেম কৰোঁ বা আমি কিমান দায়িত্ব চলি থকা ব্যক্তি হয়। কিমান দায়িত্বশীল ব্যক্তি হয়, আমি কিমান দায়িত্ব পালন কৰিব পাৰোঁ সঠিক হিচাপে, কোনো দায় দোষ নোহোৱাকৈ। যদি আমি সময়ত আৰু কৰিব লগা কামখিনি একো দাগ নথকাকৈ যদি কৰি আছোঁ, তেনেহ'লে ঈশ্বৰৰ দৃষ্টিত আমি কিমান মহান ব্যক্তি হ'ব পাৰোঁ, সিদ্ধ ব্যক্তি হ'ব পাৰোঁ। এইটোহে আমি আমাৰ কাৰ্যত বুজা যায়। হালেলুয়া। যদি আমি দানটোৱে ঠিকমতে দিব নাজানো, এলাহ কৰোঁ, দশম ভাগটোৱে দিবৰ কাৰণে এলাহ কৰোঁ, তেনেহ'লে আমি ঈশ্বৰৰ দৃষ্টিত আমি ঘৃণনীয় কাৰ্যবিলাক কৰি আছোঁ, ঠগাই আছোঁ আমি ঈশ্বৰক। সেইকাৰণে প্ৰিয় বিশ্বাসীসকল, আমি মানৱ জাতিবিলাকে যদি বেয়া পাওঁ, ঠগালে আজি দিম কালি দিম বুলি ক'লে, তে ঈশ্বৰে কিয় বেয়া নাপাব? প্ৰভু বিশ্বাসীসকল, তথাপি ঈশ্বৰে আমাক আশীৰ্বাদ কৰিয়ে আছে। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু এই বাক্য যে আমাক মনত পেলাই দিছা তাৰ কাৰণে ধন্যবাদ দিওঁ। তুমি যে আকাশৰ দুৱাৰ মুকলি কৰি আশীৰ্বাদ বৰষাওতা ঈশ্বৰ হয় প্ৰভু। ধন্যবাদ দিওঁ প্ৰভু, তোমাৰ তুল্য কোনো ঈশ্বৰ নাই। প্ৰভু তোমাৰ গৃহৰ কাৰণে, তোমাৰ মানুহবিলাকৰ কাৰণে যাতে আহাৰ হয় আৰু তোমাৰ বিশ্বাসীবিলাকে যাতে তোমাৰ গৃহলৈ অধিক অধিককৈ দিব পাৰে, প্ৰভু তাৰ কাৰণে তোমাৰ বিশ্বাসীবিলাকৰ জীৱনত তুমি অধিক অধিককৈ দিয়া, অধিক অধিককৈ প্ৰভু তেওঁলোকক আশীৰ্বাদ কৰা, যাতে তোমাকো অধিক অধিককৈ দিব পাৰে। হালেলুয়া। তোমাৰ প্ৰতি প্ৰেম, তোমাৰ প্ৰতি ভয় যাতে আমাৰ হৃদয়ত সদায় থাকে, প্ৰভু তুমি এনেকৈ আশীৰ্বাদ কৰিবা। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাছৰ প্ৰিয় প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।